যদি মই আপোনাক কওঁ নহয়, এই কিতাপটোৰ নাম হ'ল সফলতা কি 24 অধ্যায় বুলি লিখিছা। এজন গ্ৰেট ৰাইটাৰে কিতাপখন লিখিছে আৰু মই এই কিতাপখনৰ পৰা ইমানেই ইনস্পায়াৰ হৈছোঁ নহয় যে মই আপোনাক ক'ব নোৱাৰিম। আৰু তাৰে এটা মানে অধ্যায়ৰ কথা আপোনাক মই কৈ আছোঁ। হনুমানৰ এটা অধ্যায় আছিলে আৰু মই ষ্ট্ৰেইট হৈ গ'লো যে কথাটো কিমান সত্য। আমি যে বিফল হওঁ নহয়, তাৰ একমাত্ৰ এটা কাৰণ কি জানে নাই? কাৰণ আমি কোনো ধৰণৰ টাৰ্গেট লৈ কাম আমি নকৰোঁ, হয়? যেতিয়া যেতিয়া আমাৰ ওচৰত কিবা টাৰ্গেট আহে নহয়, আমি কেতিয়াও এনেকুৱা নকওঁ যে মই কৰিম। আমি এফালে চাওঁ, এফালে চাওঁ। মই কি কওঁ যে মোৰতো অসুবিধা আছে, ভাই তই কৰচোন, হয় নাই? যেতিয়া আমাৰ কিবা টাৰ্গেটছ আহে নহয়, আপুনি চাব যে আপোনাৰ জীৱনত যেতিয়াই কোনো ধৰণৰ লক্ষ্য আহে নহয়, আপুনি কি কৰে? বেলেগৰ ফালে চায়, হয় নাই? সফল হ'ব হ'লে আমাৰ কি লাগিব? টাৰ্গেট। আমাৰ কি লাগিব? লক্ষ্য লাগিব। যদি মই আজি হনুমানৰ কথা কওঁ, যেতিয়াই যেতিয়াই তেওঁৰ জীৱনত এনেধৰণৰ লক্ষ্য আহিছিলে নহয়, তেওঁ নিজে আগবাঢ়ি গৈছিলে, মই কৰিম। কি কৈছিলে তেওঁ? মই কৰিম। সীতাক বিচাৰিবলৈ যাব কোন? মই যাম, হয় নাই? এই সমুদ্ৰখন পাৰ হ'ব কোন? মই হ'ম, হয় নাই? আজি সেই হৰিশ সঞ্জীৱনী কোনে আনিব? মই আনিম। সদায় তেওঁ কি কৰিছিলে? আগবাঢ়ি আহিছিলে। আৰু আমি কি কৰোঁ? তই আগবাঢ় ভাই, তাৰপিছত মই যাম, হয় নাই? তেওঁৰ জীৱনত যিমানেই প্ৰত্যাহ্বান আহিছিলে নহয়, তেওঁ গোটেইখিনিক একচেপ্ট আপোনাৰ কৰিছিল। এতিয়া চব আজিৰ পৰা এই জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এই 3 মাহৰ পিছত বহুত ডাঙৰ এখন প্ৰগ্ৰাম হ'বলৈ গৈ আছে ন। আৰে আপুনিতো আজি ট্ৰেইলাৰ দেখিলে, আজি আপুনি কি দেখিলে? ট্ৰেইলাৰ দেখিলে। আজি 50 কিলোমিটাৰ ভিতৰত আজি আমাৰ এই প্ৰগ্ৰামটো হৈছে, হয় নাই? আৰু আপুনি দেখিলে যে গোটেই হল ভৰ্তি আছিলে নাই? আছিলে নাই বাৰু? গোটেই হল ভৰ্তি আছিলে। 3 মাহৰ পিছত যিটো প্ৰগ্ৰাম হ'বলৈ গৈ আছে নহয়, যি প্ৰগ্ৰামটোৰ নাম কি? বহাগী নহয় ছাৰ, বহাগী কাৰ মেলা, হয় নাই? আৰু সেই প্ৰগ্ৰামটো কিমান ডাঙৰ হ'ব, এইটো হয়তো আমি ইয়াত বহি আজি কল্পনা কৰিব পৰা নাই। হয়তো বা অপেন ফিল্ডত হ'ব আপোনাৰ, হয় নাই? কাৰণ লাষ্ট টাইম যিটো আমাৰ ৰেড কাৰ্পেট চেলিব্ৰেশ্যন হৈছিলে নহয় মৌবান্ধাত, তাৰ 1720 জন মানুহ হৈছিল।